हेलो एवरीवन आपला সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আৰু এতিয়া পাইছে 7টা বজাত কিন্তু মই একদম গা পা ধুই পূজা চূজা কৰি আজৰি যেহেতু আজি বেটা ডিপিএছলৈ প্ৰথমটো দিন ডিপিএছলৈ মানে তে আজি প্ৰথমকে যাব আৰু তাৰ আজি জীৱনৰ আদিপাত ব্লুমিং ডেলতে হৈছিল আৰু এতিয়া ডিপিএছত যেহেতু আজি প্ৰথম যাব আৰু তাৰ জীৱনৰ আজি আকৌ মানে শিক্ষাময় জীৱনটো তাৰ আকৌ আৰম্ভ হৈছে আজিৰ পৰা আপোনাৰ সকলোৰ পৰা মই আশীৰ্বাদ বিচাৰিছো যাতে মোৰ ল'ৰাটো কোনো দিন একো হেৰিতে পিছ নপৰি মানে সৰস্বতী মাতৃও আগুৱাই নি আপোনালোকে আশীৰ্বাদ কৰিব তাৰ শিক্ষাময় জীৱন মানে ভাল হওক আৰু এতিয়া দেউতাক গ'ল অফিচলৈ আৰু 8টা বজাৰ পৰা ক্লাছ আছে আমি যাব লাগিব 7:45 আৰু এতিয়া বেটা উঠাই নাই 7টা বাজিলে আৰু এতিয়া তাক উঠাইলো কিন্তু মই পুৰা ৰেডি আছো আৰু বেটাক এটা উঠাইলো মই এইফালে চব বেটা একদম পুৰা শুই আছে গা মুই দি তাক এটা উঠাই লওঁ জলদি কাৰণ দেৰি হৈ যাব আমাৰ বেটা গুৰু উঠা আকৌ উঠা কেলে স্কুললৈ জইন দিবি ঐ যা উঠা আকৌ বেটা উঠাই লওঁ তাক আৰু এয়া মই বেটা উঠাই আনিছোঁ আৰু এতিয়া তাক মই ব্ৰাছ কৰাই লওঁ মানে এতিয়া মই নিজে লাগি দিব লাগিব নহ'লে সি এনেই নিজে কৰে কিন্তু এটা উঠি আহিছে ন এইকাৰণে ক'বই আৰু এতিয়া মই ব্ৰাছ কৰাই আছোঁ বেটাক উলিয়াই ৰেডি কৰিলোঁ আৰু ভগৱানৰ ওচৰত সেৱা এটা ল'ব দিছোঁ তাক কাৰণ আজি নতুন স্কুলৰ প্ৰথমটো দিন আৰু সৰস্বতী মাতৃয়ে সদায় যেন তাক লাগ দিয়ে শিক্ষাময় জীৱন তাৰ ভাল হওক উজ্জ্বল হওক আৰু এয়া ৰেডি হৈ গ'ল কমপ্লিট ৰেডি আৰু আমি এতিয়া যাব লাগে আৰু এটা দুখৰ বিষয় আমি আজি স্কুটিটো যাব নোৱাৰোঁ দেউতাকেও আমাক থ'বলৈ যাব নোৱাৰে কাৰণ এতিয়া 7:30 হৈছেহে দেউতাক গৈছে 7টা বজাত আৰু আমি এতিয়া আহি আছোঁ খোজকাঢ়ি আৰু ওচৰতে হয় এইকাৰণে খোজকাঢ়ি আহিব লগা হৈছে যে বৰষুণ চিপচিপকৈ পৰি আছে আৰু আমাৰো ভুল হ'ল যে আমি দুটাৰ কাৰণে ৰেইনকোট এটা ৰেডি কৰি থ'ব লাগিছিলে কিন্তু আমাৰ ৰেইনকোট অনা নহ'লে সেইকাৰণে ছাতি লৈ আহিছোঁ আৰু ভাগ্য ভাল তাৰ ছাতিটো আছে কাৰণেহে নহ'লে তাৰ মই কোচতো লৈ যাব লাগিলে হয় আৰু আমি খোজকাঢ়ি এতিয়া গৈ আছোঁ স্কুল আৰু বাটতে আমি টুকটুকি পালোঁ অকণমান দূৰৰ কাৰণে হ'লেও টুকটুকিখনতে বহি ল'লোঁ সিও ভাল পাইছে বহি পেলাই যিহেতু বৰষুণ পৰি আছে কিন্তু বতৰটো বহুত বেছি বেয়া দেই ঠাণ্ডাও হৈছে আৰু ইহঁতৰ মানে হাত দীঘলকো ড্ৰেছ দিয়া নাছিলে আৰু চব গোটেই পেৰেণ্টছবোৰ ৰৈ আছে আৰু এতিয়া আমি ক্লাছৰুমত থ'ব আহিছোঁ এয়া বেটা ক্লাছৰুমলৈ গৈ আছে আৰু বেটাই নতুন স্কুল পাই অকণমান নিজকে আনইজিচাকৈ ফিলো কৰিছে ভালো পাইছে আৰু এতিয়া বেটাৰ ক্লাছৰুম পাই MC ছেকশ্যন বেটা হৈছে ছেকশ্যন D হয় আৰু এইটো হৈছে বেটাৰ ক্লাছৰুম এয়া এতিয়া বেটাক মই ভিতৰলৈ ভৰাই দিছোঁ আৰু মেমে খুব ধুনীয়াকৈ তাক আদৰি পেলাই লৈ গৈছে সেইটো দেখি বহুত বেছি ভাল লাগিছে আৰু সেইফালে বেটা বহুৱাই দিছে আৰু অকণমান মই আপোনালোককো দেখাই দিলোঁ বেটা ক্লাছৰুমটো আৰু এতিয়া ময়ো ঘৰলৈ গৈ থাকোঁ আৰু এতিয়া মই খোজকাঢ়ি অকলে আহি আছোঁ এতিয়া বৰষুণ দি আছে আৰু আহি পালোঁ বেটাক স্কুলত থৈ আহিলোঁ আৰু বেছি মনটো ভালো লাগিছে মনটো বেয়াও লাগিছে কাৰণ তাৰ আজিৰ পৰা জীৱনৰ আকৌ এটা অধ্যায় আজিৰ পৰা মানে আৰম্ভণি হৈছে তাৰ জীৱনৰ আদিপাতটো ব্লুমিং ডেলত হৈছিলে মই সেয়া ক'লোৱে আৰু এতিয়া ফাৰ্ষ্ট আকৌ নাৰ্চাৰীৰ পৰা সি ডিপিএছত গৈছে আৰু তাৰ জীৱনৰ আৰম্ভণি আৰু আহি পাই এই কাম আমাৰ ববিতাই চাহ বনাই দিছে আৰু দেখাই নাই মুখত ভালকৈ হাই কওক হাই এইজনী আমাৰ ববিতা আৰু তাই ধুনীয়াকৈ চাহ একাপ বনাই দিছে আৰু এতিয়া খাই লওঁ আকৌ এতিয়া 9:15 হ'ল 10:30 আকৌ বেটা স্কুল ছুটি আছে যাব লাগিব সেইকাৰণে জলদি খাই লওঁ আকৌ দেখাব আপোনালোকক বেটাক নিবলৈ আহি গ'লোঁ আৰু প্ৰাঞ্চি চিমি আগৰ লগৰ ব্লুমিং ডেলৰ প্ৰায়খিনি পালোঁ আৰু পালোঁ বুলি মোক দেখাইছে মানে সি এনেকৈ নখ কামুৰি থাকোঁতে এটা সূতটো এৰি গ'ল দেখি একদম বেয়া লাগি গ'ল আৰু দেখিছে চবৰে পেৰেণ্টছবোৰ আহিছে নিজৰ ল'ৰা ছোৱালী নিবৰ কাৰণে আৰু বেটাক সুধিছোঁ কেনেকুৱা লাগিলে এইটো বেটা গৈ আছে পৰিৱেশটো আপোনালোকে চাই থাকক
বৰষুণে পালে আমাক সেইকাৰণে দোকান এখনতে ৰৈ দিলোঁ পুৰা তিতি গ'লোঁ আৰু বেটাহঁতক এতিয়া খোজকাঢ়ি যাব দিছোঁ আৰু মই আগতীয়াকৈ আহি পাই গ'লোহি আৰু বেটাই যে বৰষুণত তিতি ইমান বেছি ভাল পাইছে আকৌ মোক কৈছে ভিডিঅ' কৰা বোলে মই এনেকুৱা ছাতি লৈছোঁ পুৰা তিতিলোঁ আৰু এইটো বেটা এতিয়া পুৰা জামত ফচি গ'লোঁ ফচি পৰা বেটা তিতি গ'লগৈ আৰু তিতিলে ছাতিটো দি দিলে বেটাক বচাবলৈ গৈ তেওঁ নিজেও তিতিলে বেটা পুৰা ভিজি গ'ল মানে আগত থিয় হৈ আহিছিলে যে পুৰা ভিজি গ'ল কেনেকুৱা লাগিলে আজি স্কুল